এটা হ'ল নহয় কৃষ্ণই 30 লাখ টকা বিচাৰিছে কি 30 লাখ টকা লাগে তাক কৃষ্ণই 30 লাখ টকা আমাৰ পৰা বিচৰাৰ কাৰণটো কি কাম কৰিলে তই মোক 10 লাখ টকা দিবি আৰু তই মোক জেলৰ পৰা উলিয়াও নিবি ডান কি উদ্দেশ্যত সিহঁতি ইয়াত সোমাইছে সিহঁতে প্লেন কৰি ঘৰখনত সোমাইছে ইয়াত মস্ত ফটুৱা বিশেষকৈ মাইকী মানুহগৰাকী বেছ চালাক তই কেনেকৈ জানি দাদা তই ক'ত গৈছিল আৰু তোৰ মোবাইলটো ছুইচ অফ যে অলপ ওলাই গৈছিল তাত কি হ'ল ক'ত গৈছিলা তুমি আৰু তোমাৰ ফোনটো লগা নাই যে ফোন বেয়া হৈ আছে নেটৱৰ্ক শ্ব' নকৰে আৰু মোৰ কথা ইমান কিয় চিন্তা কৰি থাকিব লাগে আমি আকৌ ভয়ে খাইছিলোঁ কেইদিনমান আগতে তোমাৰ এটা বিপদ হৈ গৈছে সেইকাৰণে মই এতিয়া বাচ্চা হৈ থকা নাই মোৰ কথা ইমান চিন্তা কৰি থাকিব নালাগে আৰু মোৰ এবাৰ যি হৈ গৈছে ছেম চিটুৱেশ্যন আকৌ এবাৰ হ'ব বুলি তোমালোকে কিয় ভাবি লৈছা এইবোৰ এতিয়া বাদ দিয়া কৃষ্ণ তোমাৰ লগত মোৰ কথা আছে তুমি যিটো বিচাৰিছা সেয়া মই কৰিব নোৱাৰিম একো নাই বান্ধৱী হিচাপে কিবা বিপদত পৰিলে কিবা প্ৰব্লেম হ'লে মই সহায় কৰিম সিহঁতৰ যদি থাকিবলৈ ঘৰো নাই মই ঘৰো বনাই দিম কিন্তু মোৰ সন্তান বুলি মানি লৈ মই কিবা কম্পেনচেশ্যন দিয়া কিবা প্ৰপাৰ্টি লিখি দিয়া সেইটো সম্ভৱ তুমি যিমানেই জোৰ নিদিয়া সেইটো কাম মই কেতিয়াও কৰিব নোৱাৰো চা দাদা এই কম্পেনচেশ্যন কথাটো অলপ বেলেগ ধৰণৰ হৈ পৰিব মানে বদনামটো নিজৰ ওপৰতে লোৱাৰ দৰে হ'ব আৰু বৰ্তাই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে কাৰণ বৰ্তা তেনেকুৱা নহয় বৰ্তাই না বুলি কৈছে যেতিয়া না নহ'লে বৰ্তাই কেতিয়াও তেনেকৈ নকয় আৰু বৰ্তাৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে এয়া মোৰ আৰু দেউতাৰ মাজৰ কথা মোৰ কথাৰ ওপৰত মাত মাতিবলৈ নাহিবি বিকি মানিব জানো আপোনাৰ প্ৰেমিকে পইচা দিব কৃষ্ণই যদি কথাটোত জোৰ দি থাকে তেন্তে শনিদাই নিশ্চয় সময়মতে টকাটো দিব পালেনো কি হ'ব তাকতো 30 লাখ টকা দিবই লাগিব নহ'লে সেইবোৰ কথা পাছত ভাবিম প্ৰথমতে টকাটো হাতত আহি লওকচোন তাৰ পাছত মই ক'ত যাম কোনেও গমেই নাপাব সেইটোৱে কৰিম টকা পালে ক'ৰবাত বেলেগত গুচি যাম ইয়াত নাথাকো আৰে ইয়াত থকাৰ প্ৰশ্নই নুঠে তই ক'ত যাবি মই মুম্বাই যাম ভাবিছোঁ তাত গৈ এটা ফ্লেট ল'ম আৰু এক্টিং কেৰিয়াৰটো আৰু অলপ ডেভেলপ কৰিম তইতো মোক যদি চাব লগা আছে এতিয়াই চাওঁ ইয়াৰ পাছত বম্বেত ডাঙৰ স্ক্ৰীণত দেখা পাব মানে মই মালটো হিৰো বনি যামতো হিৰো আৰু তই হ'ব আহিব নালাগে চাব মই কিন্তু হিৰো বনি দেখাম এইটো কথা এটা আছিল নহয় কি কাকলি কি হ'ব তাই কথা মই একো ভাবা নাই তাই যিমান চালাক তাতোতকৈ মই বহুত বেছি গুণে চালাক সময়ত তাইক কেনেকৈ আঁতৰ কৰিব লাগে সেইটো কথা মই ভালদৰে জানো তই এইবোৰ কথাত গুৰুত্ব দিব নালাগে তই নিজৰ কামত মন দে ইয়াত কৃষ্ণক তই ভালদৰে লগাই থাকিবি যাতে আমি সোনকালে টকাটো উলিয়াব পাৰোঁ আৰু সি সুধিলে কৈ দিবি যে তাক আমি টকাটো পালেই দিম বৰ্তাই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে কাৰণ বৰ্তা তেনেকুৱা নহয় বৰ্তাই না বুলি কৈছে যেতিয়া না নহ'লে বৰ্তাই কেতিয়াও তেনেকৈ নকয় আৰু বৰ্তাৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে এয়া মোৰ আৰু দেউতাৰ মাজৰ কথা মোৰ কথাৰ ওপৰত মাত মাতিবলৈ নাহিবি
কি কি হ'ল মনটো বেয়া কৰি আছা যে দাদাই শৰ্মাৰ কাৰণে বেয়া লাগিছে হ'ব দিয়া ডাঙৰ হিচাপে তাৰ সেইটো অধিকাৰ আছে এতিয়া সেইবোৰ চিন্তা কৰি থাকিব নালাগে বাদ দিয়া যি হ'ল হ'ল আৰু সি মোক শৰ্মাৰ কাৰণে বেয়া পোৱা নাই কাৰণ সি মোক আগতেও মাৰিছে তেন্তে কাৰণ তেতিয়া মই বেয়া কাম কৰিছিলোঁ বা বেয়া কথা কৈছিলোঁ কিন্তু এতিয়া বেয়া কামো কৰা নাই বেয়া কথাও কোৱা নাই তথাপি সি মোক তুমিওতো তাতে আছিলা তুমি জানো শুনিছিলা মই কিবা বেয়া কথা কোৱা নাই শুনা বিকি তুমি যিটো কথা কৈছা একদম শুদ্ধ কথাই কৈছা তেতিয়াহ'লে সি মোক কিয় চৰিয়ালে ক'ব নাপায় কিন্তু মনলৈ যেতিয়া আহিছে কথা এষাৰ কওঁ এই আনৰ সদায় আনৰে সি কেতিয়াও নিজৰ হ'ব নোৱাৰে কি কৰিলে কি কৰিলে দেউতাই টকা দিলে নে নাই নাই দিয়া টকা তেতিয়াহ'লে ইমান পৰ কি কৰি আছে আমি কি কৰিম যি কৰিবা তুমিহে কৰিবা যি কৰিব লাগে মই কৰিলোঁ এতিয়া আপুনি কৰিব আপুনি ফণী মাধৱ দত্তক টকাৰ দাবী কৰক ক'ব টকা নিদিলে জেং কৰিম মিডিয়া মতে সকলোবোৰ কথা জনাই দিম বুলি ব্লেকমেইলিং কৰক সেইটো কৰিলে বেছি বেয়াহে হ'ব নেকি একো বেয়া নহয় ক'ব টকা বা প্ৰপাৰ্টি নিদিলে আপুনি মিডিয়া মাতি তেওঁক এক্সপ'জ কৰি দিব এটা কথা বুঢ়াক অকণমান টানকৈ নক'লে কেতিয়াও টকা নিদিয়ে তুমি বুঢ়া বুলি ক'লা যে বুঢ়া মতে দেউতা মতে সেইটো মোৰ কথা আপোনাক যি কাম কৰিবলৈ দিছে সেইটো কৰক তুমিও আমাৰ লগত থাকিবা সকলো সময়তে মই আপোনালোকক সহায় কৰি থাকিব নোৱাৰোঁ এতিয়া আপোনালোকৰ পাল আৰু পুতেৰো ক'লৈ গ'ল সি অলপ ফুৰিবলৈ গৈছে আহিব এতিয়া ফুৰা চকা অকণমান কমকৈ কৰিবলৈ দিয়ক এতিয়া মেইন কাম হ'ল টকা উলিয়াব কেনেবাকৈ যদি 4-5 দিনত টকা উলিয়াব নোৱাৰে তেতিয়া আপোনালোক কোন মই সকলোকে জনাই দিম বুজিছে নহয় মোৰ মা সিহঁতে বুদ্ধি কৰি কিবা উদ্দেশ্য লৈ ইয়ালৈ আহিছে মোক বিশ্বাস কৰা কৃষ্ণ নকৰোঁ বিশ্বাস সন্মুখত এয়া প্ৰমাণ ই মোৰ ডাঙৰ দাদা ইয়াকো ইয়াৰ প্ৰাপ্য দিব লাগিব আপুনি মোক সন্তানৰ পৰিচয় নিদিয়ে ঠিক আছে কিন্তু যদি মোৰ মাৰ কিবা হয় আপুনি বহুত বেয়াকৈ পস্তাব আপোনাৰ ল'ৰাই আপোনাৰ শত্ৰু হ'ব প্লিজ তই মোক মাফ কৰি দিবি বাদ দে মই আছোঁ তোৰ লগত তই চিন্তা নকৰিবি আমাৰ বন্ধুত্ব জীয়াই থকা লাগে তোৰ ক্ষতি কোনো কৰিব নোৱাৰে বন্ধু তোলৈ মোৰ বৰ মনত পৰিছে আজি যদি এইখিনি সময়ত তই মোৰ কাষত থাকিলি হয় মোক সহায় কৰিব পাৰিলি হয় তইও আঁতৰি গ'লি কি কৰোঁ মই একো ভাবি পোৱা নাই কিবা এটা উপায় দেচোন মোৰ ওপৰত ভুৱা অপবাদ পৰিছে মোৰ ল'ৰা কৃষ্ণই কি মোক বিশ্বাস কৰা নাই সি কিয় তেনেকুৱা কৰিছে মই নাজানো তই য'তে আছ তাৰ পৰাই অকণমান মোক সহায় কৰচোন কি ভাবিলা কি ভবাৰ কথা কৈছা কৃষ্ণই দিয়া প্ৰস্তাৱটোৰ কথা কৈছোঁ তুমি প্ৰপাৰ্টিৰ ভাগ দিবা নে 50 লাখ টকা দিবা তোমাৰ ৰূপ আচলতে এতিয়াহে ধৰা পৰিছে তুমি মোৰ ইয়ালৈ আহি অকল প্ৰপাৰ্টি আৰু পইচাৰ কাৰণে এইখন নাটক কৰিছা যাৰ বাবে এটা ল'ৰা লৈ আহি মোৰ পুত্ৰ বুলি দাবী কৰিছা তুমি ইমান চতুৰ বুলি মই ভবাই নাছিলোঁ মই চতুৰালি কৰা নাই যিটো সঁচা সেইটোহে কৈছোঁ সি তোমাৰেই সন্তান মনে মনে থাকা
আৰু এটাও কথা নকবা নহ'লে 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 কি কৰিবা মাৰিবা নে পুলিচত দিবা তোমাৰ যি মন যায় তাকেই কৰিব পাৰা কিন্তু এটা কথা মনত ৰাখিবা সৰুৰে পৰাই মই মোৰ ল'ৰাটোক বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ না তাক মই মনৰ জোখাৰে সুখ দিব পাৰিছোঁ না তাক দেউতাকৰ লগত চিনাকি কৰাই দিব পাৰিছোঁ আৰু ইয়ালৈ আহিও যে ইমান এটা অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সেইটো কথা মই ভবাই নাছিলোঁ গুচি যাম বুলিয়ে ভাবিছিলোঁ কিন্তু নগলা কিয় যোৱাগৈ তোমাৰ উদ্দেশ্য কি সেইটো মই ভালদৰে জনা আছে তোমাক ভাল পোৱাৰ সময়ত ভবাই নাছিলোঁ তুমি এজনী জঘন্য নাৰী হ'বা বুলি এতিয়া মোৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিছে তুমি তাৰে সুযোগ লৈ আজি মোৰ প্ৰপাৰ্টি হস্তগত কৰিব আহিছা এয়া তোমাৰ ভুল ধাৰণা মই ইয়াত মোৰ ল'ৰাৰ কাৰণেহে আছোঁ আৰু তাৰ প্ৰাপ্য আৰু অধিকাৰখিনি নোপোৱালৈকে মই ইয়াৰ পৰা নাযাওঁ আৰু তোমাক 2 দিনৰ সময় দিলোঁ হয় তুমি আধা প্ৰপাৰ্টি আমাৰ নামত কৰি দিয়া নহয় তাৰ ভেলুটো আমাক দিয়া কলৈ যাও ফণী মাধৱ দত্তৰ ঘৰলৈ তই পাগল হৈছ নেকি নাই হোৱা কিন্তু যদি মই সিহঁতৰ ঘৰলৈ নাযাওঁ তেতিয়াহ'লে হৈ যাম সিহঁতৰ ওপৰত সকলোবোৰ এৰি দি মই ইয়াত শান্তিৰে বহি থাকিব নোৱাৰোঁ তোৰ ব্ৰেইনটো সঁচাই বেয়া হ'ল তই কি বুলি সেইখন ঘৰলৈ যাবলৈ ওলাইছ সেইটো সম্ভৱে নহয় মই দাদাক মানা কৰিম কি কাৰণত সিহঁতক প্ৰপাৰ্টি আধা অংশ দিব সিহঁতে কথা ক'লে বুলিয়ে সব কথা মানি ল'ব নোৱাৰো নহয় এইবোৰৰ মাজত তুমি নুসুমাবা মা দাদাই বৰ্তাক দিবলৈ কৈছে আৰু তাৰ কথা মতে যদি বৰ্তাই সিহঁতক আধা প্ৰপাৰ্টি দিও দিয়ে আমাৰতো কি ক্ষতি হ'ব কোৱাচোন ক্ষতি হয় লাভ হয় মই সেইটো নাজানো মুঠতে প্ৰপাৰ্টিৰ ভাগ সিহঁতক দিব নোৱাৰে প্ৰপাৰ্টিৰ আধা ভাগ যদি সিহঁতক দি দিয়ে তোৰ বাবে কি থাকিব চোৱা মা আমি আগতে প্ৰপাৰ্টিৰ কাৰণে বৰ্তাৰ চকুত বেয়া হৈছিল এতিয়া আকৌ আগৰ দৰে পৰিস্থিতিৰ সৃষ্টি নকৰিবা মই কষ্ট কৰি ঘটিম দিয়া দাদাই যিহেতু দিবলৈ মন কৰিছে দিবলৈ দিয়া এইবিলাক কথাত তুমি মাত নামাতিবা তই ক'লেই নহ'ব তোৰ মাৰ হিচাপে মোৰো দায়িত্ব আছে তোৰ অধিকাৰ বেলেগক কাঢ়ি নিবলৈ দিব নোৱাৰো তই একদম ঠিক কথা কৈছ ভণ্টি মই তোৰ লগত আছো সিহঁতে দাবী কৰিলে বুলি সিহঁতৰ দাবী কি আমি মানি ল'ম প্লিজ মামা এতিয়া তুমিও এইবোৰৰ মাজত নোসোমাবা তুমি মনত পেলোৱাচোন এই ঘৰখনত আগতে কি অৱস্থা হৈছিল এতিয়া কিবাকে ঠান-ঠিত লাগিছে আকৌ যদি আগৰ দৰে অৱস্থা হয় তুমি এইখন ঘৰত শান্তিত থাকিব পাৰিবা তুমি একেবাৰে ভুল কোৱা নাই কিন্তু বিকি অতীতৰ কথা চিন্তা কৰি ভৱিষ্যতটো অন্ধকাৰলৈ ঠেলি দিছা কিয় এই ক্ষেত্ৰত ফণীদাৰো ছাপোৰ্ট আছে দাদাই সিহঁতক সম্পত্তি নিদিয়ে আমি কথাখিনি ভালদৰে দাদাক বুজাই ক'ব লাগিব বৰ্তাই যদি দাদাৰ মতে কৰে তেতিয়া কি কৰিবা মই বিচাৰোঁ দাদাই যাতে মনত কোনো ধৰণৰ কষ্ট নাপায় সি যিটোৱে বিচাৰে সেইটোৱে কৰাটো ভাল তোমালোক ইয়াৰ পৰা যোৱাগৈ নাযাওঁ কিয় যাম আপুনি আমাক ইয়াৰ পৰা খেদিব বিচাৰিছে কিয় নহয় তোমালোক ইয়াৰ পৰা যাব লাগিব নাযাওঁ মই মোৰ অধিকাৰখিনি নোপোৱালৈকে ইয়াৰ পৰা নাযাওঁ মোৰ ল'ৰাই তাৰ প্ৰাপ্য অধিকাৰ পাবই লাগিব তাৰমানে তোমালোক ইয়ালৈ সম্পত্তিৰ কাৰণে আহিছা একেটা কথাই ফণীদাই কৈছে আৰু তুমিও কৈছা তোমালোকে কি ভাবিছা মই ভিক্ষাৰী যে ইয়াত ভিক্ষা খুজিবলৈ আহিছোঁ মই ইয়াত একমাত্ৰ মোৰ ল'ৰাৰ কাৰণে আহিছোঁ তোমালোকে যোনেই যি ভাবা ভাবিব পাৰা কিন্তু মই মোৰ প্ৰাপ্যখিনি নোপোৱালৈকে এইখন ঘৰৰ পৰা নাযাওঁ আমি ইয়াত থাকিবলৈ অহা নাই আমি আমাৰ প্ৰাপ্য পালে আমি গুচি যাম মইতো আজিয়ে যাব বিচাৰি আছোঁ কিন্তু মায়ে বিচৰা নাই আৰু মায়ে নিবিচৰা কোনো কামেই মই কৰিব নোৱাৰোঁ আৰু তোমালোকে যদি এই কথাত মান্তি নোহোৱা তেতিয়াহ'লে মই সকলো কথা মেডিয়াক জনাবলৈ সাজু আছোঁ মেডিয়াক মাতি সকলো কথা জনাই দিম আৰু দত্ত বংশ ধ্বংস কৰি পেলাম কলৈ যাও ফণী মাধৱ দত্তৰ ঘৰলৈ তই পাগল হৈছ নেকি নাই হোৱা
কিন্তু যদি মই সিহঁতৰ ঘৰলৈ নাযাওঁ তেতিয়াহ'লে হৈ যাম সিহঁতৰ ওপৰত সকলোবোৰ এৰি দি মই ইয়াত শান্তিৰে বহি থাকিব নোৱাৰোঁ তোৰ ব্ৰেইনটো সঁচাই বেয়া হ'ল তই কি বুলি সেইখন ঘৰলৈ যাবলৈ ওলাইছ নহয় মা মই যাব লাগিব সিহঁতৰ ওপৰত মোৰ সন্দেহ হৈছে তালৈ গ'লে তোৰ কি অৱস্থা হ'ব তই গম পাইছনে যি হয় দেখা যাব মোক পুলিচত দিলেও দিব কিন্তু ইমানখিনি প্লেন কৰাৰ পাছত সেইখিনি মই এনেই যাব দিব নোৱাৰোঁ মই যামেই সিহঁত নিজেই ফচিব তই সিহঁতৰ ওপৰত বিশ্বাস ৰাখিব নালাগে কিন্তু ধৈৰ্য ধৰ ধৈৰ্য নধৰিলে তই বিপদত পৰিবি বহি থাক আৰু মোক নোসোধাকে তই একো কামেই নকৰিবি নাই মামা আমি যি কৰোঁ সোনকালে কৰিব লাগিব নহ'লে আৰু ইহঁতে কি দাবী কৰে ঠিক নাই মই ৰেডি আছোঁ ক'ত কেতিয়া কি কৰিব লাগে মোক খালি ক'লে আৰু এটা কথা এই কথাটো যাতে বৰ্তা আৰু দাদাই গম নাপায় আমি যি কৰোঁ মনে মনে কৰিব লাগিব ঠিক আছে কি কৰিম ভাবিয়ে পোৱা নাই সৰবিবক অঁ ক'ৰ পৰানো হঠাৎ মানুহগৰাকী ওলালহি আৰু মানুহগৰাকীয়ে বাৰে বাৰে কয় ল'ৰাটো বোলে ফণিদাৰে ল'ৰা আৰু কি জানেনে কৃষ্ণই কথাটোত হয় ভয় দিছে আৰু কৃষ্ণৰ ব্যৱহাৰটো অলপ সলনি হোৱা যেন লাগিছে সাক্ষী যে ঘৰখনত নাই তাৰ কোনো গুৰুত্বই নাই অঁ দাদা আৰু বিকিয়েহে আনঅফিচিয়েলি পুলিচৰ লগত কথা পাতিছে সাক্ষীক উদ্ধাৰ কৰিবলৈ মাও ঘৰত নাই কি যে কৰিম অকলে অকলে মই বৰ বিপাঙত পৰিছোঁ সুৰভি বৌ আপুনি সময় থাকিলে এবাৰ আহিবচোন ঠিক আছে ৰাখিছোঁ ৰাণীৰ কথাবোৰ মোৰ সন্দেহ হৈছে কিয় অথনিতে আমাৰ লগত যিটো ধৰণে কথা ক'লে মোৰ মতে ইহঁতৰ কিবা এটা ৰহস্য আছে ৰাণীৰ সেই আগৰ সহজ সৰল চৰিত্ৰটো নাই ল'ৰাটো তেনেকুৱাই দাবী দি কথা কয় এইটোৱে সিহঁতৰ আচল চৰিত্ৰ নেকি কি ক'লে টকা দাবী কৰিছে প্ৰপাৰ্টি দাবী কৰিছে আৰু নিদিলে মিডিয়া মাতি আনি সকলো কথা ফাদিল কৰি দিম বুলি কৈছে মোৰো সন্দেহ হৈছে আমি ইনভেষ্টিগেশ্যন কৰিব লাগিব ক'ৰ পৰা আহিছে কিয় আহিছে এই কথাবিলাক উলিয়াব লাগিব এৰা নহ'লে যে আমাৰ বিপদ হ'ব সেইটো খাটাং আৰু এই ফণিদাৰ জীৱনটো বৰবাদ হৈ যাব নাই মামা আমি যি কৰোঁ সোনকালে কৰিব লাগিব নহ'লে আৰু ইহঁতে কি দাবী কৰে ঠিক নাই মই ৰেডি আছোঁ ক'ত কেতিয়া কি কৰিব লাগে মোক খালি ক'লে আৰু এটা কথা এই কথাটো যাতে বৰ্তা আৰু দাদাই গম নাপায় আমি যি কৰোঁ মনে মনে কৰিব লাগিব ঠিক আছে মানুহজনীৰ ঘৰটো ক'ত বুলি কৈছিলা ঘৰটো এই ধুনীয়া জানো নেকি এই ভণ্টিক এবাৰ সুধিব লাগিব ঠিক আছে